Welcome there everyone to my channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 4 এক্সাৰসাইজ 4.2 অৰ্থাৎ অনুশীলনী 4.2 প্ৰতিটো অংক মই তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চাবা কুৱেশ্যন নম্বৰ 1, উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। তো মূলবোৰ মানে কি? চলকৰ মানবিলাক উলিওৱা। আৰু দ্বিঘাত মানে কি? ঘাত 2 থাকিব চলকৰ। গতিকে আমাৰ মূল কেইটা হ'ব? দুটাকৈ থাকিব। চাবা নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব। কুৱেশ্যন নম্বৰ 1 চাবা তোমালোকে 1ত আছে x² - 3x - 10 = 0। এতিয়া আমি চাম xৰ বামফালে থকা সহগটো আৰু ধ্ৰুৱক পদটো পূৰণ কৰিম। পূৰণ কৰি আমি যেটো পাম তাক উৎপাদক কৰিম। 1 আৰু 10 পূৰণ কৰিলে 10 হয়। আমি 10ক 2ৰে হৰণ কৰিলোঁ 5 হৈ গ'ল। গতিকে মাজৰটোত কি আছে? 3 আছে। গতিকে 5ৰ পৰা 2 গ'লে 3 থাকে। আৰু 5 × 2 = 10। এইখিনি তোমালোকে লিখি ল'বা। চ' x² - 5 - 2 এইটো 3 থাকে। x - 10 = 0। x² মাইনাছ প্লাছ মাইনাছ 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 প্লাছ x 5x x আৰু 2 পূৰণ 2x - 10 = 0। এতিয়া চাবা এই দুটা মাজত কমন কি আছে? x থাকিল মাইনাছ 5 থাকিল। কি কমন আছে? 2 থাকে x থাকিল। এই 10ৰ মাজত কি আছে? আমাৰ 2 আৰু 5 মিলি 10 হয় পূৰণ কৰিলে। গতিকে আমি 2 লৈছোঁ, 5 থাকি গ'ল। গতিকে x - 5 x - 5 কমন হৈ গ'ল আৰু থাকিল কি? x + 2 থাকিল। চ' x - 5 = 0। চ' x = 5 হৈ গ'ল, -2 প্লাছ হৈ গ'ল। x + 2 = 0। x আমি ৰাখি দিলোঁ, এই 2টো প্লাছ আছে, এইফালে গৈ মাইনাছ হৈ গ'ল। নিশ্চয় এইটো ক্লিয়াৰ হৈছে 1 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2 চোৱা 2x² + x - 6 = 0। ইয়াতে আমাৰ কি আছে? x² সহগ কি আছে? সাংখ্যিক সহগ 2 আছে আৰু ধ্ৰুৱক পদ 6 আছে। 2 আৰু 6 পূৰণ কৰিলে 12 হয়। এই 12ক আমি 2ৰে হৰণ কৰিলোঁ 6, 2ৰে হৰণ কৰিলোঁ 3, আমি এইখিনি পালোঁ 2, 2, 3 পালোঁ। ইয়াত আমাৰ কি আছে? xৰ সহগ কি আছে? 1। আমি 1 হ'ব লাগে। গতিকে এই 2 × 2 = 4 আৰু 3 আছে। 4ৰ পৰা 3 গ'লে 1 থাকে। গতিকে ইয়াত আমি কি কৰিলোঁ? 4ৰ পৰা 3 গ'লে 1 থাকে, ইয়াতে 1 আছে। চাবা এতিয়া 2x² + 4 আৰু x 4x মাইনাছ 3 আৰু x 3x - 10 - 6 = 0। এতিয়া এই দুটাৰ মাজত কি কমন আছে? 2x কমন আছে। 2x x এটা থাকিল আৰু 2 গ'লে 2 এটা থাকিব আৰু xটো গুচি গ'ল। এতিয়া 3x কমন, 3 কমন, 3x নহয় 3 কমন হ'ল। এই মাইনাছে প্লাছে মাইনাছ, এই মাইনাছে মাইনাছে কি হ'ব? প্লাছ হ'ব, ইয়াত প্লাছ থাকিল। গতিকে আমাৰ 3 কমন, x থাকিল আৰু ইয়াত 6ৰ মাজত 2 আছে। তাৰমানে 3 আৰু 2 পূৰণ কৰিলে 6 হয়। আমি 3 লৈছোঁ, 2টো থাকি গ'ল। চ' x + 2 কমন, 2x - 3 = 0। x + 2 = 0, x = -2, মানে প্লাছ আছিল মাইনাছ হৈ গ'ল। আৰু ইয়াতে কি আছে? 2x - 3 = 0, x = 3/2। এই 3টো ইফালে গ'লে প্লাছ হ'ব আৰু এই 2 ইফালে গ'লে হৰণ হ'ব, কাৰণ xৰ লগত পূৰণ হৈ আছে। নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে। xৰ মান -2 3/2। এতিয়া চাবা কুৱেশ্যন নম্বৰ 3টো চাবা 1 আৰু 3। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এটা ভালকৈ চাবা তোমালোকে। চাবা √2x² + 7x + 7 5 √2 = 0। চাবা এই x² সহগ যিটো আছে সাংখ্যিক সহগ √2 আৰু ধ্ৰুৱক পদ 5 √2 পূৰণ কৰিলোঁ। √2 × 5 √2, গতিকে 5 × √2 স্কোৱাৰ হৈ গ'ল। ৰুটৰ ওপৰত স্কোৱাৰ থাকিলে স্কোৱাৰটো √2 উঠি যায়। গতিকে 5 × 2 10 হৈ গ'ল। 10ক আমি 2ৰে হৰণ কৰিলোঁ, 2ৰে হৰণ কৰি লিখিব 5 হ'ব। আমাৰ ইয়াত কি আছে? 7x। গতিকে 2 + 5 = 7 হ'ব। 2 + 5 = 7। এয়া 7ক আমি কি কৰিলোঁ? 2 + 5 কৰিলোঁ, ইয়াৰ পৰা কৰিলোঁ। চাবা তোমালোকে এতিয়া √2x² প্লাছ এই x আৰু 2x x আৰু 5 পূৰণ কৰিলে 5x + 5 √2 = 0। এতিয়া চাবা তোমালোকে এই দুটাৰ মাজত আমি কমন অসুবিধা নাযায়। গতিকে আমি এই 2টোক কি কৰিম? এনেকৈ কৰিম। 2 মানে √2 স্কোৱাৰ
ৰুটটো স্কোৱাৰ কৰিলে আমাৰ 2 হয় ৰুটৰ ওপৰত স্কোৱাৰ থাকিলে ৰুটটো নোহোৱা হৈ যায় 2 হৈ যায় গতিকে আমি এই 2টোক ৰুটটো স্কোৱাৰ বনাই দিলোঁ এক্স বাকী 5x প্লাছ 5 ৰুটটো এতিয়া চাবা ৰুটটো এক্স আমাৰ কমন যাব এতিয়া ৰুটটো এক্স কমন হ'ল এটা এক্স থাকি গ'ল প্লাছ ৰুটটো দুটা আছিল না এটা থাকি গ'ল এক্সটো কমনে হ'ল এতিয়া 5 কমন হ'ব 5 থাকিল এক্স থাকিল ইয়াত 5 কমন গুচি গ'ল ৰুটটো থাকি গ'ল 0 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনি তাৰপিছত চাবা এক্স প্লাছ ৰুটটো কমন হৈ গ'ল ইয়াত থাকিল কি ৰুটটো এক্স প্লাছ 5 থাকি গ'ল 0 এতিয়া থাকিল এক্স প্লাছ ৰুটটো ইকুৱেল টু 0 গতিকে এক্সটো থৈ দিলোঁ এই প্লাছটো ইফালে গৈ মাইনাছ হৈ গ'ল ৰুটটো হৈ গ'ল এতিয়া চাবা নেক্সটটো চাবা ৰুটটো এক্স প্লাছ 5 ইকুৱেল টু 0 আমি এক্সটো ৰাখি দিলোঁ এই 5টো ইফালে গৈ মাইনাছ হ'ব আৰু এই ৰুটটো গৈ ইফালে গৈ হৰণ হ'ব গতিকে হৰণ হৈ গ'ল নিশ্চয় 3 নম্বৰ অংকটো তোমালোকৰ ক্লিয়াৰ হৈছে কিন্তু 3 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা 4 নম্বৰটো 2x স্কোৱাৰ মাইনাছ এক্স প্লাছ 1/8 ইকুৱেল টু 0 চাবা তোমালোকে এটা নতুন নিয়ম আছে নতুন নহয় তোমালোকে জানা এইটো ক্লাছ 9তে পাইছা এনেকুৱা অংকবিলাকত যদি হৰ থাকে বা ভগ্নাংশ থাকে তেনে হৰবিলাকৰ লসাগু উলিয়াই প্ৰতিটো পদক উভয় পক্ষৰ প্ৰতিটো পদক পূৰণ কৰিলে আমি ভগ্নাংশটো নোহোৱা হৈ যাব চাবা ইয়াতে লসাগু হ'ব 8 আৰু 9 যিটো সংখ্যা লসাগু 8 হৈ গ'ল আমি এটাৰে প্ৰতিটো পদক পূৰণ কৰিম চ' ইয়াকো পূৰণ কৰিলোঁ ইয়াকো পূৰণ কৰিলোঁ এতিয়া ইয়াত হ'ব 16 ইয়াত হ'ব 8x ইয়াত আমি কি হ'ব 8 কটা গ'ল 1 থাকিল অনলি আৰু এটা 0 হৈ গ'ল গতিকে 16x স্কোৱাৰ মাইনাছ 8x প্লাছ 1 ইকুৱেল টু 0 চাবা 16 আৰু 1 পূৰণ কৰিলে আমাৰ 16 হৈ গ'ল 16ক আমি 2ৰে কৰিলোঁ 8 হৈ গ'ল 2ৰে কৰিলোঁ 4 হৈ গ'ল 2ৰে কৰিলোঁ 2 হৈ গ'ল এতিয়া আমাৰ মাজত কি আছে 8 2 দুগুণ 4 আৰু 2 দুগুণ 4 4 প্লাছ 4 ইকুৱেল টু 8 হৈ যায় গতিকে আমি এইটো কি কৰিলোঁ 4 প্লাছ 4 8 হৈ গ'ল গতিকে আমি এনেকৈ কৰিলোঁ 16x স্কোৱাৰ মাইনাছ 4x প্লাছ মাইনাছ আৰু 4x প্লাছ 1 ইকুৱেল টু 0 এতিয়া চাবা ইয়াতে কি কমন আছে 4x কমন আছে ইয়াতে 4x আছে যে সেইকাৰণে এতিয়া 4x কমন হ'লে কি হ'ব ইয়াত 60ৰ মাজত 4 কেইটা থাকে দুটা থাকে পূৰণ হয় গতিকে আমি এটা ল'লোঁ আৰু এটা থাকি গ'ল আৰু 4x কমন হ'লে 1 থাকিল নাথাকে ইয়াত আমাৰ কি কমন যাব একো নাই যিহেতু মাইনাছ 1 কমন যাব এই মাইনাছে প্লাছে মাইনাছ হ'ব সেইকাৰণে ইয়াত মাইনাছ হৈ গ'ল এতিয়া 4x মাইনাছ 1 ইয়াত 4x মাইনাছ 1 কমন হৈ গ'ল এতিয়া 4x আকৌ মাইনাছ 1 থাকি গ'ল দুইটা একে হৈ গ'ল গতিকে আমি 4x মাইনাছ 1 ইকুৱেল টু 0 এতিয়া 4x থৈ দিলোঁ ইকুৱেল টু 1 মাইনাছটো প্লাছ হৈ গ'ল আৰু এক্সটো আমি ৰাখিলোঁ 4 ইফালে গৈ হৰণ হৈ গ'ল যিহেতু পূৰণ হৈ আছে গতিকে 1/4 x ইকুৱেল টু 1/4 হৈ গ'ল দুইটাতে একে আছে কাৰণে আমি বাকীটো নকৰিলোঁ 1/4 হ'ব গতিকে মূল কেইটা হ'ল দুটা হ'ল একে হ'ল মোৰ দুটা গতিকে এইটো অংক আমি ফৰ্মুলা সহায়তো কৰিব পাৰিলেহেঁতেন কিন্তু কৰা নাই উৎপাদকৰণ পদ্ধতিৰে কৰিলোঁ ইয়াৰ পিছত চাবা তোমালোকে কুৱেশ্যন নম্বৰ 5টো চাবা 5টো অতি ধুনীয়া ইজি কুৱেশ্যন 5টো চাবা ইয়াতে চাবা x স্কোৱাৰ সহ কি আছে সাংখ্যিক হওক 100 ইয়াত ধ্ৰুৱক পদ আছে 1 100 × 1 ইকুৱেল টু 100 হৈ গ'ল 100ক আমি এনেকৈ উৎপাদক কৰিলোঁ 2 2 5 5 হৈ গ'ল মাজত আমাৰ কি আছে 20 2 5 গুণ 10 2 5 গুণ 10 10 আৰু 10 প্লাছ কৰিলে 20 হৈ যায় গতিকে 20ক আমি কি কৰিলোঁ 10 আৰু 10 প্লাছ কৰি দিলোঁ চাবা এইটো ইয়াত আমাৰ কি আছে 100x স্কোৱাৰ মাইনাছ প্লাছ মাইনাছ x মাইনাছ প্লাছ মাইনাছ x হৈ গ'ল প্লাছ 1 ইকুৱেল টু 0 গতিকে ইয়াত আমাৰ কি কমা যাব 100 ভিতৰত 10 দুটা 10 আছে 10 × 10 ইকুৱেল টু 100 দুটা আছে গতিকে আমি কি পালোঁ 10 কমন লৈছোঁ আৰু 10 এটা থাকি গ'ল x আৰু এতিয়া 10x কমন লৈছোঁ থাকিল 1 ইয়াত কমন নাই 1 কমন লৈছোঁ থাকিল 10x থাকিল ইয়াতে এইটো মাইনাছে প্লাছে মাইনাছ 1 থাকিল এতিয়া আমাৰ 10x মাইনাছ 1 10x মাইনাছ 1 কমন 10x মাইনাছ 1 থাকিল হৈ গ'ল গতিকে একে আছে দুয়োটা উৎপাদক 10x মাইনাছ 1 ইকুৱেল টু 0 চ' x ইকুৱেল টু 1 ইফালে গ'লে প্লাছ হ'ব আৰু 10 টো ইফালে গ'লে কি হ'ব হৰণ হ'ব দুইটা একে আছে কাৰণে 1/10 1/10 একে এনচাৰ হৈ গ'ল মূল দুটা একে আছে এই অংকটো 6 নম্বৰ অংকটো চোৱা তোমালোকে 2x স্কোৱাৰ মাইনাছ 7x প্লাছ 6 ইকুৱেল টু 0 এইটো ভেৰি ইজি কুৱেশ্যন চাবা 2x স্কোৱাৰ এই 7টো আমি কি কৰিছোঁ 2 আৰু 6 পূৰণ কৰিলে 12 হ'ব 12ক আমি উৎপাদক ওলাই লৈছোঁ 2ৰে 6 হ'ব 2ৰে 6ক আমি 3 হ'ল 2 দুগুণ 4 আৰু 3 4 প্লাছ 4 প্লাছ 3 ইকুৱেল টু 7 গতিকে 7ক আমি কি কৰিলোঁ 4 প্লাছ 3 কৰিলোঁ গতিকে আমাৰ কি হৈ গ'ল 2x স্কোৱাৰ
মাইনাছ 4x প্লাছে মাইনাছে মাইনাছ 3x 6 চাবা কমন যাব 2x কমন লৈছোঁ ইয়াত x এটা থাকিল ইয়াত 2x কমন ল'লে 2 থাকিব ইয়াত 3 কমন হ'ব গতিকে x থাকিল এইটো মাইনাছে প্লাছে মাইনাছ 2 থাকিল তো x - 2 কমন হৈ গ'ল 2x - 3 থাকিল ইকুৱেল 0 এটা চাবা তোমালোকে x - 2 ইকুৱেল 0 গতিকে এক্সটো ৰাখিলোঁ 2 ইফালে গৈ প্লাছ হৈ গ'ল ঠিক আছে 2x - 3 ইকুৱেল 0 3 ইফালে গ'ল প্লাছ হৈ গ'ল আৰু এক্সটো ৰাখিলোঁ 2 ইফালে গ'ল হৰণ হৈ গ'ল কাৰণ পূৰ্ণ হৈছে পূৰ্ণ থাকিলে ইয়াৰফালে গৈ হৰণ হয় নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ পিছতো ক্লাছ এই কুৱেশ্যন নম্বৰ 7 আছে কুৱেশ্যন নম্বৰ 7টো চাবা তোমালোকে 7টো ভেৰি ইজি 7x² - 10x - 96 = 0 তো ইয়াত 1 আছে 1 96 পূৰণ কৰিলে 96 হ'ব 96ক আমি উৎপাদক কৰিছোঁ এনেকুৱা ধৰণৰ ইয়াত আমি পালোঁ কি 2 × 4 4 × 8 8 × 16 হৈ গ'লে 16 আৰু 2 × 6 16 পৰা 6 গ'লে 10 থাকে আমাৰ ইয়াত 10 আছিলে তো 16 - 6 = 10 হৈ যায় আমি এনেকৈ লিখিলোঁ চাবা x² মাইনাছ প্লাছে মাইনাছ 16 এই x পূৰণ কৰিলোঁ মাইনাছে মাইনাছে প্লাছ 60x পূৰণ কৰিলোঁ 6x - 96 = 0 চাবা ইয়াতে কমন হ'ব x থাকিল ইয়াত x হৈ গ'ল 16 থাকিল ইয়াত আমাৰ 6 কমন হ'ব x থাকিল ইয়াত 96 আমাৰ 16 আছে নাই চাই লোৱা 6 কমন এই 16 থাকিল গতিকে 16 আহি গ'ল এটা চিন্তা কৰিব নালাগে যেহেতু 6 কমন হৈছে 6 কমন হ'লে 16 থাকিবই এয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই গতিকে x - 16 x - 16 কমন আৰু x + 6 = 0 x - 16 = 0 so x = 16 ইফালে গ'ল প্লাছ হৈ গ'ল x + 6 = 0 x ৰাখিলোঁ 6 ইফালে গ'ল মাইনাছ হৈ গ'ল নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ মোৰ দুটাই ওলাইছে যিহেতু দ্বিঘাত সমীকৰণ এতিয়া এইবাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট √3x² + 10x + 7 √3 = 0 ইয়াত চাবা a2 আৰু a2 এই √3 আৰু 7 √3 পূৰণ কৰি আমি চাম কি হয় 7 হ'ল √3 √3² ৰুটৰ ওপৰত স্কোৱাৰ হ'লে স্কোৱাৰ ৰুটটো উঠি যায় 3 হ'ল গতিকে 7 × 3 = 21 21ক আমি আকৌ 3 ৰে কৰিলোঁ 7 বাৰ গ'ল 7 হ'ল 3 আৰু 7 হ'ল উৎপাদক আমাৰ ইয়াত 10 আছে নহয় গতিকে 3 আৰু 7 প্লাছ কৰিলে 10 হয় গতিকে আমি পাই গ'লোঁ 3 + 7 ইয়াৰ পৰা পালোঁ গতিকে আমাৰ কি হ'ল x-ৰে 3 পূৰণ কৰি 3x x 7 পূৰণ 7x + 7 √3 = 0 এতিয়া চাবা এইটো মত আমাৰ কমন নাযায় এই 3টো আমি আগৰ নিচিনাকৈ বনাইছোঁ যে 3ক আমি কেনেকৈ বনাইছোঁ √3² বনালোঁ √3² বনালোঁ তেতিয়া আমাৰ কমন যাব যিহেতু ইয়াতে √3 আছে ইয়াত √3 হৈ গ'ল √3² মানে 3 ধুনীয়াকৈ ইয়াত দিয়া আছে চাবা এতিয়া √3x কমন থাকিল আমাৰ ইয়াত কি হ'ব x ইয়াত √3 এটা গুচি গ'ল দুটা আছিল নে এটা গুচি গ'ল এটা থাকিল হৈ গ'ল প্লাছ ইয়াত কি কমন যাব 7 কমন x থাকিল প্লাছ 7 গুচি গ'ল √3 থাকিল চ' x + √3 আৰু এই থাকিল কি √3x আৰু ইয়াত থাকিল +7 = 0 চাবা তোমালোকে x + √3 এইটো = 0 চ' x = এই +3 +√3টো ইফালে গৈ মাইনাছ হৈ গ'ল তাৰপিছত এইটো √3x + 7 = 0 চ' x = 7 ইফালে গৈ মাইনাছ হ'ব আৰু এই √3টো ইফালে গৈ হৰণ হ'ব কাৰণ ইয়াত x ৰ লগত পূৰণ হৈ আছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'জ থেংক ইউ